প্ৰাণ দিছিল গতিকে এই নাটকে বিভিন্ন দিশত সহায় কৰিব পাৰে নাটকে ৰাইজৰ সন্মুখত কথা কোৱাৰ দক্ষতা অৰ্জন কৰিবলৈও নাটকে সহায় কৰে নাটকে আত্মবিশ্বাস বৃদ্ধি কৰে নাটকে ভাৱ বিনিময়ৰ দক্ষতা নেতৃত্ব দিয়াৰ দক্ষতা লোকৰ কথা মনোযোগেৰে শুনা নাটকৰ চৰ্চাই সহায় কৰিব পাৰে নাটকে কলাত্মক ৰুচিবোধ গঢ়াত বৰকৈ সহায় কৰে নাটকে বিশ্ৰাম অৱসাদ মানসিক চাপ উত্তেজনাৰ পৰা আদি মানুহক মুক্ত কৰি ৰাখে নাটকে বহু সমস্যা দূৰ কৰে নাটকৰ লগত জড়িত থাকিলে আত্মসন্মান বা গোটেইখিনি সন্মান যোগ্যতা গোটেইখিনি লাভ কৰিব পাৰি থাকি বহু অভিনেতা অভিনেত্ৰীয়ে আমি আগবাঢ়ি যোৱা দেখিবলৈ পাইছোঁ অভিনেতা অভিনেত্ৰী হ'ব পাৰিলে নিজৰ দক্ষতাৰ উপৰিও আৰ্থিক দিশতো সহায় কৰিব পাৰে গতিকে মই অভিভাৱকসকলক অনুৰোধ ৰাখিম আপোনালোকৰ শিশুসকলক লৰালি কালৰ পৰাই এই নাটকৰ দৰে সুন্দৰ মাধ্যমত জড়িত কৰা আৰু আপোনালোকৰ ল'ৰা ছোৱালী আগবঢ়াই লৈ যাওক কাৰণ আপোনালোকে দেখিছে ইয়াত অসমৰ বিখ্যাত ভ্ৰাম্যমান থিয়েটাৰ ৰাসৰ সময়ত 10-12খন থিয়েটাৰ ইয়াত অনুষ্ঠিত হয় তাত যিসকল অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰে আপোনালোকে হয়তো নাজানে যিকেইজন একেবাৰে ভাল অভিনেতা অভিনেত্ৰী তেখেতসকলে বছৰত কিমান পায় জানে 50 লাখ 60 লাখ টকা পায় 50 লাখৰ পৰা 60 লাখ টকা উপাৰ্জন কৰে 9 মাহত মাত্ৰ 9 মাহত কিন্তু এজন ভাল প্ৰশাসনিক বিষয়া হ'লেও ইমানখিনি টকা অৰ্জন কৰিব নোৱাৰে গতিকে প্ৰতিভাৰ কিমান মূল্য অকল মই নাটকৰ বিষয়ে কোৱা নাই বিভিন্ন ক্ষেত্ৰত ক্ৰীড়াই হওক বা সংগীত জগতে হওক বা নৃত্যই হওক বা কলাই হওক আৰ্ট যিকোনো এটা দিশত আপোনালোকৰ শিশুসকলক আপোনালোকে আগবঢ়াই নিয়ক উপৰিও বাকী যিখিনি আয়ত্ত কৰিব পাৰে নিজৰ কাৰণে ভাল দেশৰ কাৰণে ভাল মংগল মই বিশেষ কথা নকওঁ এই নাটকখন মই চন্দ্ৰগ্ৰহণ মুকুচি মিলন নাট্য সমিতি আমি এই নাটকখন লৈছিলোঁ তেতিয়া আমি সুদীৰ্ঘ 1 বছৰ ধৰি আমি এই নাটকখনত অভিনয় কৰিছোঁ আৰু আজি এই দৌল গোবিন্দপুৰৰ দৌল মহোৎসৱত এই নাটকখনে মঞ্চস্থ হ'ব আৰু এই মঞ্চস্থ কৰা নাটকখন মই আজি উদ্বোধন কৰিবলৈ পাই মই সঁচাকৈ নিজকে মানে ধন্য মানিছোঁ আৰু ইমান ভাল লাগিছে তাৰমানে যে মই কৰা নাটকখন মই নিজে উদ্বোধন কৰিছোঁ আৰু ইয়াত মঞ্চস্থ হ'ব সেইটো এটা মোৰ ডাঙৰ অভিজ্ঞতা বুলি ক'ব লাগিব কাৰণ নাটকখন মই উদ্বোধন কৰিম যি নহওক এই অনুষ্ঠানটোৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে আগৰ পৰাই আছে এই বছৰে নহয় যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা মোৰ সম্পৰ্ক এটা আছে ইয়াৰ গোটেই মানুহখিনি মোৰ লগত অতি চিনাকি কোনো পৰ নাই আপন লাগে সদায় ভাল লাগে নিজৰ দৰে আহো নিজৰ দৰে যাওঁ নিজৰ দৰে খাওঁ নিজৰ দৰে পিন্ধো উৰো গোটেইখিনি তাৰমানে ইয়াত তাৰমানে মই যিহেতু নলবাৰী পৌৰসভাৰ এজন কৰ্মচাৰী হিচাপে মোৰ গোটেই ৱাৰ্ড কেইটাই মোৰ মানে চিনাকি আছে আৰু গতিকে মই কৰ্মচাৰী হিচাপে এই অঞ্চলবাসী ৰাইজৰ কিছুমান সহায়ো কৰিছিলোঁ পঢ়াখিনি হয়তো সেইখিনিৰ কাৰণেও মোৰ এটা মানে চিনাকি বেছি হৈ আছে যা নহওক এই অনুষ্ঠানটো দৌল গোবিন্দপুৰৰ দৌল উৎসৱটো যাতে আগলৈ উন্নতি বেছি হয় অধিক ইয়াতকৈ আৰু ভাল হোৱা মই কামনা কৰিছোঁ আৰু শেষত এই অঞ্চলবাসী ৰাইজৰ যিখিনি মোক মৰম চেনেহ আছিলে তেখেতলৈ মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু আটাইৰে মংগল কামনা কৰিছোঁ আৰু শেষত পুনৰ অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰি মই কথাখিনি ইমানতে সামৰণি মাৰিছোঁ। গীতাঞ্জলি জুৱেলাৰ্ছ নলবাৰী